ওয়েলকাম বেক টু মাই চেনেল গাইজ। মই ভিডিঅ'টোৰ যোগেদি যি 3 জুলাইৰ DEE ভিজিটৰ এটা কাৰ্যসূচী আছিলে, সেই কাৰ্যসূচী মতে ষ্টেট প্ৰাৰ্থীসকলে DEE ভিজিট কৰিছিলে আজি। আৰু সেই DEE ভিজিট কৰাৰ পৰিপ্ৰেক্ষিতত DEEৰ ফালৰ পৰা কি ৰিপ্লাই আহিল বা DEEৰ ফালৰ পৰা যি LPUPৰ 5550টা পদৰ বিজ্ঞাপন ওলাইছিলে প্ৰায় 7 মাহ মান আগতে, সেই মেৰিট লিষ্ট কেতিয়াকৈ প্ৰকাশ পাব আৰু সেই সম্পৰ্কে কিবা ক'লেনে DEE? আনহাতে এপইণ্টমেণ্ট লেটাৰ কেতিয়াকৈ দিব বা দিয়াৰ এটা চান্স আছে। সো বহুখিনি কথা মই ভিডিঅ'টোৰ যোগেদি আপোনালোকক পোনে পোনে জনাবলৈ চেষ্টা কৰিম যে DEE আজি যিসকল টেট এছপিৰেণ্ট বা টেট উত্তীৰ্ণ প্ৰাৰ্থীয়ে বা টেটৰ উত্তীৰ্ণ কেণ্ডিডেটবিলাকে যে এপ্লাই কৰিছিলে 5550টা পদৰ এগেইনষ্টত, সেই কেণ্ডিডেটসকলৰ ফালৰ পৰা যিসকলে আজি DEE ভিজিট কৰিলে, সেই DEEৰ ফালৰ পৰা কিবা পজিটিভ ৰেছপন্স পালেনে? এই সকলো ধৰণৰ কথা মই ভিডিঅ'টোৰ যোগেদি আপোনালোকক জনাবলৈ চেষ্টা কৰিম। সো আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাই থাকিব। ফ্ৰেণ্ডসকল, প্ৰথমতে এটা কথা মই আপোনালোকক জনাইছোঁ, আমি চবেই কিন্তু এটা কথা শুনিছিলোঁ, যেতিয়া আমাৰ 5550টা পদৰ বিজ্ঞাপন প্ৰকাশ পাইছিলে আৰু সেই বিজ্ঞাপনত এপ্লাই কৰা শেষ হৈছিলে, তাৰ পিছে পিছে কিন্তু আমি এটা অনুমান কৰিছিলোঁ বা শুনিছিলোঁ যে DEE সেই ডকুমেণ্টছখিনি ডাউনলোড কৰিছে আৰু ভেৰিফিকেশ্যনৰ কাম কৰি আছে, নিজে নিজে কৰি আছে বা বেক অফিচ ভেৰিফিকেশ্যন চলি আছে। এইখিনি কিন্তু আমি শুনিছিলোঁ। বাট এইখিনিও আমি শুনা পাইছিলোঁ যে DEEৰ ফালৰ পৰা গোটেইখিনি সাজু হৈছে, কেৱল CMৰ অনুমতি পালেই পাব্লিছড হৈ যায় মেৰিট লিষ্ট বা ভেৰিফিকেশ্যন লিষ্ট। এইখিনি কিন্তু আমি শুনিছিলোঁ। তো আচলতে এইখিনি কিমান দূৰ সঁচা? আজি DEEৰ ফালৰ পৰা গম পোৱা মতে বা জানিব পৰা মতে এইখিনি টোটেলি এটা মিছা কথা আছিলে। আৰু DEEৰ ফালৰ পৰা এতিয়া আপোনালোকৰ ডকুমেণ্ট যি ডাউনলোডৰ কাম, এতিয়া আপোনালোকৰ কামটো আৰম্ভ হৈছে। চ' ইলেকশ্যনৰ যি কোড অফ কণ্ডাক্ট আছিলে, সেই কোড অফ কণ্ডাক্ট এৰি যোৱাৰ 15 বা 16 দিন পিছতে আপোনালোকৰ মেৰিট লিষ্টৰ কামখিনি আৰম্ভ কৰিছে আমাৰ DEEৰ ফালৰ পৰা। বহুতেই কৈ আছিল যে DEE কমপ্লিট কৰিছে, কেৱল CMৰ অনুমতি পালেই পাব্লিছড হৈ যায়, কিন্তু এইখিনি আচলতে এটা মিছা আছিলে। চ' এইখিনি সঁচা যে DEE এতিয়া আপোনালোকৰ মেৰিট লিষ্টৰ যি কাম আছে বা ভেৰিফিকেশ্যনৰ যি কাম আছে, এতিয়া DEE কৰি আছে, এইবিলাক কাম কৰি আছে। তো এইখিনি গ'ল। তাৰপিছতে আপোনালোকৰ যি LPUPৰ মেৰিট লিষ্ট, এইটো কেতিয়াকৈ প্ৰকাশ পাব, ইয়াৰ বিষয়ে কিবা কৈছেনে? চ' ইয়াৰ বিষয়ে কিন্তু আমি জানিব পৰা মতে কোনো ধৰণৰ ৰিপ্লাই দিয়া নাই। বাট এটা কথা আমি জানিব পাইছোঁ। চ' তাৰ পৰা কৈছে যে প্ৰতি বছৰে যিহেতু আমাৰ এপইণ্টমেণ্ট হৈ যায় বা এপ্লাই হৈ যায় আৰু এপইণ্টমেণ্ট হৈ যায়, নিশ্চয়কৈ এই বছৰো হৈ যাব, আপোনালোকে চিন্তা কৰিব নালাগে। চ' কেতিয়াকৈ প্ৰকাশ পাব এইখিনি আমি নাজানো, বাট এই বছৰতে এপইণ্টমেণ্ট পাব, এইখিনি সঁচা। চ' এইখিনিতে শেষত যিসকল প্ৰাৰ্থীয়ে আজি DEE ভিজিট কৰিলে, সেই DEEৰ ফালৰ পৰা কোনো ধৰণৰ পজিটিভ ৰেছপন্স পৰিলক্ষিত হোৱা দেখা গ'লনে? চ' নিশ্চয়কৈ এইখিনিতে ক'ম যে যিসকল প্ৰাৰ্থীয়ে আজি DEE ভিজিট কৰিছিলে, নিশ্চয়কৈ পজিটিভ ৰেছপন্স পাইছে। চ' কোনো ধৰণৰ নেগেটিভ ৰেছপন্স পৰিলক্ষিত হোৱা দেখা পোৱা নাই। চ' এপইণ্টমেণ্ট আপোনালোকে নিশ্চয়কৈ চলিত বৰ্ষতে পাব, বাট কেতিয়াকৈ পাব এইখিনি তেখেতসকলে ক'ব পৰা নাই। কিন্তু এটা কথা স্পষ্ট যে চলিত বৰ্ষতে এপইণ্টমেণ্ট দিব, যিহেতু আন বছৰত
এপ্লাই হৈছিলে আৰু নিযুক্তি পত্ৰ লাভ কৰিছিলে নিশ্চয়কৈ তেনেকুৱা এই বছৰ পাবলৈ সক্ষম হ'ব। তো এইখিনি আছিলে আজিৰ বিশেষ ভিডিঅ'। সো যদিহে ভাল পাইছে লাইক কৰিব আৰু পাৰিলে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নেপাহৰিব। ভিডিঅ'টো গোটেইখিনি চোৱাৰ বাবে ধন্যবাদ।